দৰং জিলাৰ দিনী তালিম বোৰ্ডৰ তত্বাৱধানত চলি আছে। হয়, ইয়াতে কি কি বিষয়ৰ পৰীক্ষা হৈ আছে? ইয়াত আমাৰ যিটো কুৰাণ হাদিছ, মাছলা মাছাইল লিখিত হয় নে মৌখিক? ইয়াত লিখিত হোৱা নাই, আমাৰ ইয়াতে মৌখিক হৈ আছে। হয়, এই ইয়াতে যদি কোনোবা স্থানপ্ৰাপ্ত ছাত্ৰ বা ছাত্ৰী ওলায় তেনেহ'লে তেওঁলোকক ইনাম দিয়া হ'ব, পুৰস্কাৰ দিয়া হ'ব। প্ৰতি বছৰ দিয়া হয়, এইবাৰো দিয়া হ'ব। হয়, আৰু এইটো বছৰৰ প্ৰথমত কৰে নে শেষত কৰে আপোনালোকে? এতিয়া আমি বছৰৰ শেষত কৰোঁ। আৰু ইয়াতে মূল লাভালাভ কি আছে? লাভালাভ মানে ছাত্ৰসকল গোটেই বছৰ পঢ়িলে, এতিয়া আমি সিহঁতক জাজ কৰি আছোঁ যে সিহঁতক কিমান পঢ়িলে, কোন বক্তব্যত কিমানখিনি পঢ়াইছে, কেনেকৈ পঢ়াইছে, শিক্ষকসকলৰ কেনেকৈ পঢ়াইছে সিহঁতে, সেইখিনি বস্তু আমি জাজ কৰিবৰ কাৰণে তাৰমানে পৰীক্ষাখন পাতিছোঁ। আজিৰ পৰীক্ষাটো আপোনালোকৰ কেনেকুৱা চলি আছে? কেনেকুৱা? ভাল চলি আছে ইনশাআল্লাহ। কি জনাব দৰং জিলা দিনী তালিম বোৰ্ডৰ লগতে শিলপুৰী অঞ্চলৰ যিসকল চুবাই মক্তব আছে তেওঁলোকৰ বিষয়ববীয়াসকলে কি ক'ব? মই এইটোৱে জনাম, আৰু আমাৰ বহুতো মক্তব অহা নাই, সিহঁতে ভয় কৰিছে। মক্তব যিহেতু আমাৰ পৰীক্ষা দিয়াত সিহঁতে ভয় কৰিছে। আমি আহ্বান জনাম যে গোটেই শিলপুৰী আঞ্চলিক আমাৰ গোটেই দৰং জিলাৰ যিমান মক্তব আছে যাতে আমাৰ পৰীক্ষাত শৰীক হৈ পেলাই ছাত্ৰসকলৰ কিছু উৎসাহ। দিনী তালিম বোৰ্ডৰ তৰক্কি বোৰ্ডৰ সৌজন্যত আজি কি হৈছে, মক্তব পৰীক্ষা চলি আছে, বৃত্তি পৰীক্ষাৰ নিচিনাকৈ। যিহেতু দেখা হৈছে এইটো ইয়াতে প্ৰথমবাৰ হৈ আছে, কেনেকুৱা লাগিছে আপোনাৰ? খুব ভাল লাগিছে, এনেকুৱাই লাগে। আগন্তুক দিনত এনেকুৱা পৰীক্ষা হোৱাটো কি কামনা কৰে? হয় লাগে দৰকাৰ। হয়, আপুনি যিহেতু অৱসৰপ্ৰাপ্ত এজন স্বাস্থ্যকৰ্মী আছিল, তো আপোনাৰ অনুভৱ কেনেকুৱা? ভাল বৰ ধুনীয়া। আমি অলপ এই বিষয়ে বিতং এতিয়াহে গম পাইছোঁ যে মাদ্ৰাছাবিলাকৰ প্ৰতি চৰকাৰে ভালকৈ মনোযোগ দিয়া নাই বা চকু দিয়া নাই, কি ক'ব? চৰকাৰক কিবা ক'ব নেকি? সেইটো চৰকাৰক আমি কি ক'ম? চৰকাৰে যিটো কৰে কৰক। আমাৰ দিনী বোৰ্ডৰ যিটো বক্তব্য এইটো আমাৰ